ৰাতিপুৱাতে লগৰজনীয়ে ফোন কৰিলে আৰু তাই বোলে আজি ফ্ৰী আছে সেইটো কাৰণে মোক মাতিলে। তাৰপিছতে ময়ো ভাবিলোঁ বৰষুণটো যিহেতু দিয়া নাই আৰু বতৰটো অকণমান ডাৱৰীয়া হৈ আছে, ইমানো ৰ'দো দিয়া নাই, সেইকাৰণে ভাবিলোঁ যে তাইৰ লগতে অকণমান কথা চথা পাতি আহোঁ, মনটো ভাল লাগিব। এইকেইদিন বৰষুণ দি থকাৰ কাৰণে ৰুমতে সোমাই আছোঁ আৰু তাইৰ ঘৰ আহি পাই গ'লোহি মই। তাই পূৰা কাম কৰি আছে বোলে, ৰাতিপুৱাতে এগালমান কাপোৰ ধুইছে আৰু এতিয়া তাকে চপাই আছে। আৰু তাই ঘৰত কুকুৰ এজনী পুহিছে, তাই এইজনী চাওকচোন, তাইৰ নামটো জেলি ৰাখিছে। মানুহ আহিলে মানে মোক চিনিয়ে পায়, মই আহি থাকোঁ যে তাইৰ ঘৰলৈ, তাৰপিছতে মোক মানে বিৰাটেই ভাল পায় আৰু তাই এইফালেদি এইজনী চাই লওকচোন, এইজনী তাইৰ নাম। আমি দুজনী একদম সৰুকালৰ পৰা মানে বান্ধৱী আৰু একেলগে তাই ডাঙৰ হোৱা। তাই কৰ্মক্ষেত্ৰে মানে আমি দুজনী এতিয়া বৰ্তমান গুৱাহাটীতে থাকোঁ আৰু কেতিয়াবা মানে মাজে মাজে আমি লগে কৰি থাকোঁ আৰু তাই যেতিয়া ফ্ৰী থাকে তেতিয়া মোক মাতে বা কেতিয়াবা তাই আমাৰ ৰুমলৈকো আহে, তেনেকুৱা আৰু। আজি তাই মানে মোৰ কেমেৰাত প্ৰথমবাৰৰ বাবে বন্দী হৈছে আৰু তাই কৈছে কি তাই মানে খং উঠিছে আৰু ইমান লেতেৰা হৈ আছোঁ কিয় তুলিব লাগে বুলি কৈছে। মই কৈছে একো নহয় এতিয়া ঠিকে আছে, তোমাতকৈ মই বেছি ঘৰত লেতেৰা হৈ থাকোঁ, তেনেকৈ বুলি জমনি কৰিছোঁ আৰু এটা বস্তু মই দেখাই আছোঁ, অলপ জুম কৰি টানি দিছোঁ আকাশৰ ফালেদি। এইয়া চাওক, এইখন আকাশীযান, একদম পিয়ৰ অসমীয়া শব্দ ব্যৱহাৰ কৰি কৈছোঁ। এই আকাশীযানখন দেখি মোৰ এটা গানলৈ মনত পৰিছে। আকাশীযানেৰে উৰণীয়া মনেৰে মই লাহে লাহে ধৰিত্ৰী এৰিলোঁ, মই উৰি উৰি মেঘতে সাঁতুৰিলোঁ, মোৰ মন বগ আজি দেখোঁ বিমান হ'ল, মোৰ বিমানখনি দেখোঁ কল্পনা হ'ল। আকাশীযানেৰে উৰণীয়া মনেৰে, এইটো আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত হয় আৰু সেয়াই আৰু মনত পৰিলে আৰু গানটো গাই দিলোঁ গানটো। আৰু এইফালে চাওকচোন কি ধুনীয়া মৃদু বতাহ মাৰি আছে আৰু এইখিনি ইমান ধুনীয়া ফুল, মোৰ কেমেৰাত জানো বন্দী নোহোৱাকৈ থাকিব পাৰি জানো? নাই, কেতিয়াও একাষৰীয়া কৰিব নোৱাৰোৱেই মই। এই ফুলখিনি ইমান ধুনীয়াকৈ জকমককৈ ফুলি আছে আৰু এই ফুলটোৰ এটা বিশেষত্ব আছে যে এই ফুলটোৱে মানে বেছি ৰ'দত নুফুলে, মানে দুপৰীয়া এনেকৈ দিনত নুফুলে আৰু আবেলি হোৱাৰ লগে লগে বেলি মাৰ যোৱাৰ লগে লগে ফুলে। ফুলটো সেইটো কাৰণে গধূলি গোপাল বুলি কোৱা হয় চাগে, আৰু আমি তেনেকৈ কওঁ, বেলেগে কি বুলি কয় নাজানো। ইয়াৰ ভেৰাইটিজ কালাৰ আছে, এই কালাৰটো মোৰ খুবেই প্ৰিয়। আৰু এইফালেদি চাওক, মোক একদম ফুল এপাহ কাণতে লৈ মই এই ফুলটো দেখিলে মোৰ শৈশৱলৈ মনত পৰে দেই। সৰুতে আমাৰ ঘৰত বহুত আছিলে এই ফুলটো। আৰু যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কি ক'ম আৰু, এইফালে চাওকচোন পৰিৱেশটোৱে আপোনালোকক দেখাইছোঁ, ধুনীয়া একদম। গুৱাহাটী মহানগৰীৰ মাজতো যে সৰু এইখন কিছুমান গাঁও আছে, সেইবিলাক হয়তো আপোনালোকে মানে ইমান এটা নাভাবে আৰু যে হয় গুৱাহাটী মহানগৰীৰ পৰা গাঁও টাউন এনেকুৱা বুলিয়ে ভাবে আৰু, কিন্তু মহানগৰৰ মাজতো সৰু সৰু কিছুমান গাঁও আছে। এইফালেদি কল ধুনীয়াকৈ একদম পকিব আৰু লাগি আছে, আৰু এইফালেদি নেমু টেঙা চাওকচোন, লমালমে নেমু টেঙাবোৰ লাগি আছে, দেখি মনটো বিৰাটেই ভাল লাগিছে, সন্তোষ হৈ গৈছে মানে একদম ছেটিছফেকশ্যন আৰু এতিয়া মই অকণমান টাইম থাকিলোঁ, থাকি মেলি যাব ওলালোঁ। সন্ধিয়াও হৈ আহিছে, সন্ধিয়াৰ আগে আগে মই ঘৰ পাব লাগিব, যিহেতু মই খোজকাঢ়িয়ে যাম। এইখিনিত মানে হেৰিবিলাক নোসোমায়, যিবিলাক ই ৰিক্সা সেইবিলাক মানে নাহে আৰু এনে বেলেগ গাড়ীবিলাক আহি থাকে আৰু ই ৰিক্সাবিলাক ৰিজাৰ্ভ কৰি আনিব লাগে। আমাৰ ঘৰৰ পৰা তাই মানে ৰুমলৈ বেছি দূৰো নহয়, মানে খোজকাঢ়িয়ে অহা যোৱা কৰিব পাৰে। আৰু মই এনেও এতিয়া অকণমান মানে বজাৰ কৰিম, সেইটো কাৰণে ধুনীয়াকৈ আহি আছোঁ। মণিয়ে অকণমান মোক আগবঢ়াই দিবলৈ আহিলে, এতিয়া আমি দুইজনীয়ে কথা পাতি আহি আছোঁ। আৰু লগত জেলিও আহিছে, মণি যলৈকে যাব জেলিও তলকৈ যাব, মানে তাই মানে একদম পূৰা বডিগাৰ্ড হিচাপে লগত লাগিয়ে থাকে আৰু চাওকচোন এইবিলাক জেগা কিমান মুকলি হৈ আছে হয়নে? ইয়াতে মানে মানুহ আহিবলৈ বাকী আছে। আৰু এয়া মই ঘৰ আহি পাই গ'লোহি। আহোঁতে অকণমান মাংস অকণমানো ল'লোঁ। এতিয়া এইখিনি ধুই মেলি লৈ মছলা সানি পেলাই অলপমান ফ্ৰিজত মেডিনেট নে কি বুলি কয় আৰু নাজানো, আৰু এইটো ইউটিউব চাই পেলাইহে মই আৰু শিকি আছোঁ বনাবৰ কাৰণে। এতিয়া ফ্ৰিজত অলপমান থৈ দিম, মানে চাওকচোন পিচকেইটা অকণমান ভালেই দিছে আৰু দেই।
মাংসৰ আঞ্জা ৰান্ধি ৰান্ধি আজি মোৰ এই ভিডিঅ'টো সমাপ্তি কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক। তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক আৰু এতিয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যদি অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, শুভৰাত্ৰি, বাই বাই, টেক কেয়াৰ।